ডেংগুত আক্ৰান্ত সকলৰ বাবে ভাল খবৰ। ডেংগুত আক্ৰান্ত মানে এতিয়া শেষ নহয় জীৱন। ডেংগুৰ ত্ৰাণকৰ্তা ৰূপত ভাৰতীয় চিকিৎসা বিজ্ঞান। ডেংগুৰ বিপক্ষে মুকলি হ'ব প্ৰথমটো স্বদেশী ভেকচিন। কেতিয়াৰ পৰা উপলব্ধ হ'ব এই ভেকচিন? মানৱ জীৱনৰ বাবে এক ভাবুকি স্বৰূপ এই ডেংগু ৰোগ। ডেংগুৰ বিৰুদ্ধে চলা যুঁজখনত এক নতুন অধ্যায় লিখিবলৈ ওলাইছে ভাৰতে। ডেংগুৰ বিপক্ষে বৃহৎ বিজয়ৰ দিশত ভাৰত। মহৰ বাবে বিয়পা ডেংগুৰ বিৰুদ্ধে থলুৱা পদ্ধতিৰে নিৰ্মাণ ভেকচিনটো। দেশৰ প্ৰথমটো থলুৱা ভেকচিন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগবাঢ়িছে। প্ৰতি বছৰে শ শ লোকৰ মৃত্যু হয় ডেংগুৰ ফলত। কিন্তু এতিয়া ডেংগুৰ ত্ৰাস অন্ত পেলোৱাৰ সময় অতি ওচৰ চাপিছে। বাৰিষাৰ সময়ত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক অসুস্থ হয় আৰু শ শ লোক মৃত্যু ঘটে ডেংগুৰ বাবে। ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ প্ৰথমটো থলুৱা ভেকচিন প্ৰস্তুত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। এই ভেকচিনটি আগন্তুক 2 বছৰত সাজু হ'ব পাৰে বুলিও বিশ্বাস কৰা হৈছে। অৰ্থাৎ 2027 চনৰ শেষৰ ফালে ভেকচিন ঔষধ নিয়ন্ত্ৰকৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব পাৰিব আৰু তাৰ পাছতহে সাধাৰণ জনতাৰ মাজত উপলব্ধ হ'ব ভেকচিনটি। ডেংগুৰ ভেকচিন অহাৰ পিছত ডেংগুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু ৰোগত গুৰুতৰ হৈ পৰা সমস্যা কমি যাব পাৰে। এই ভেকচিনৰ উদ্দেশ্য হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা, যাতে ডেংগু সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ নকৰে আৰু ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে। যদিও কোনো ভেকচিনে এই ৰোগৰ পৰা সম্পূৰ্ণ সুৰক্ষা নিশ্চয়তা নিদিয়ে, কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিলে ইয়াৰ আশংকা বহু পৰিমাণে হ্ৰাস পাব। এই ভেকচিন আত্মনিৰ্ভৰ ভাৰতৰ দিশত এক অভূতপূৰ্ব পদক্ষেপ হিচাপে পৰিণত হ'ব। এই ভেকচিন সম্পূৰ্ণ থলুৱা, অৰ্থাৎ ভাৰততে এই ভেকচিন প্ৰস্তুত কৰি পৰীক্ষা কৰা হৈছে। ডেংগু অতিকৈ ভয়াৱহ আৰু প্ৰাণনাশী ৰোগ। শিশু, বৃদ্ধ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকে ইয়াৰ ব্যৱহাৰ দ্বাৰা অধিক উপকৃত হ'ব। কিন্তু ভেকচিন অহাৰ পাছতো মহ নিয়ন্ত্ৰণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰয়োজন হ'ব, কাৰণ কোনো ভেকচিনে এই ৰোগৰ পৰা সুৰক্ষা 100% নিশ্চিত দিব নোৱাৰে। ডেংগুত আক্ৰান্ত সকলৰ বাবে ভাল খবৰ। ডেংগুত আক্ৰান্ত মানে এতিয়া শেষ নহয় জীৱন। ডেংগুৰ ত্ৰাণকৰ্তা ৰূপত ভাৰতীয় চিকিৎসা বিজ্ঞান। ডেংগুৰ বিপক্ষে মুকলি হ'ব প্ৰথমটো স্বদেশী ভেকচিন। কেতিয়াৰ পৰা উপলব্ধ হ'ব এই ভেকচিন? মানৱ জীৱনৰ বাবে এক ভাবুকি স্বৰূপ এই ডেংগু ৰোগ। ডেংগুৰ বিৰুদ্ধে চলা যুঁজখনত এক নতুন অধ্যায় লিখিবলৈ ওলাইছে ভাৰতে। ডেংগুৰ বিপক্ষে বৃহৎ বিজয়ৰ দিশত ভাৰত। মহৰ বাবে বিয়পা ডেংগুৰ বিৰুদ্ধে থলুৱা পদ্ধতিৰে নিৰ্মাণ ভেকচিনটো। দেশৰ প্ৰথমটো থলুৱা ভেকচিন প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগবাঢ়িছে। প্ৰতি বছৰে শ শ লোকৰ মৃত্যু হয় ডেংগুৰ ফলত। কিন্তু এতিয়া ডেংগুৰ ত্ৰাস অন্ত পেলোৱাৰ সময় অতি ওচৰ চাপিছে। বাৰিষাৰ সময়ত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক অসুস্থ হয় আৰু শ শ লোক মৃত্যু ঘটে ডেংগুৰ বাবে। ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ প্ৰথমটো থলুৱা ভেকচিন প্ৰস্তুত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। এই ভেকচিনটি আগন্তুক 2 বছৰত সাজু হ'ব পাৰে বুলিও বিশ্বাস কৰা হৈছে। অৰ্থাৎ 2027 চনৰ শেষৰ ফালে ভেকচিন ঔষধ নিয়ন্ত্ৰকৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব পাৰিব আৰু তাৰ পাছতহে সাধাৰণ জনতাৰ মাজত উপলব্ধ হ'ব ভেকচিনটি। ডেংগুৰ ভেকচিন অহাৰ পিছত ডেংগুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু ৰোগত গুৰুতৰ হৈ পৰা সমস্যা কমি যাব পাৰে। এই ভেকচিনৰ উদ্দেশ্য হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা, যাতে ডেংগু সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ নকৰে আৰু ৰোগীৰ জীৱন ৰক্ষা কৰিব পাৰে। যদিও কোনো ভেকচিনে এই ৰোগৰ পৰা সম্পূৰ্ণ সুৰক্ষা নিশ্চয়তা নিদিয়ে, কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিলে ইয়াৰ আশংকা বহু পৰিমাণে হ্ৰাস পাব। এই ভেকচিন আত্মনিৰ্ভৰ ভাৰতৰ দিশত এক অভূতপূৰ্ব পদক্ষেপ হিচাপে পৰিণত হ'ব। এই ভেকচিন সম্পূৰ্ণ থলুৱা, অৰ্থাৎ ভাৰততে এই ভেকচিন প্ৰস্তুত কৰি পৰীক্ষা কৰা হৈছে। ডেংগু অতিকৈ ভয়াৱহ আৰু প্ৰাণনাশী ৰোগ। শিশু, বৃদ্ধ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকে ইয়াৰ ব্যৱহাৰ দ্বাৰা অধিক উপকৃত হ'ব। কিন্তু ভেকচিন অহাৰ পাছতো মহ নিয়ন্ত্ৰণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰয়োজন হ'ব, কাৰণ
কোনো ভেকচিনে এই ৰোগৰ পৰা সুৰক্ষা 100% নিশ্চিত দিব নোৱাৰে। টেক্স ৰিপৰ্ট এনিটক। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।